যোৰহাট পৌৰ এলেকাৰ ৰাইজৰ সমস্যাৰ সমাধানৰ বাবে প্ৰথমে আগবাঢ়ি অহা প্ৰথম মানুহজন হ'ল পাচনি দা। যোৰহাট জিলা দিৱসৰ লগতে বিভিন্ন চৰকাৰী সম্বৰ্ধনা অনুষ্ঠিত সম্বৰ্ধনা বুটলিবলৈ সক্ষম হোৱা পৰাগধৰ পাচনিৰ মনৰ কথা এনে প্ৰকাশ কৰে। মূল মন্ত্ৰ মানে যোৰহাটৰ বিভিন্ন আপোনাৰ পৌৰসভাৰ এলেকাৰ ভিতৰত অনুষ্ঠিত হোৱা বিভিন্ন যেনেকৈ আপোনাৰ এই MP ইলেকশ্যন, বিধানসভা ইলেকশ্যন, আপোনাৰ পঞ্চায়ত ইলেকশ্যন উপৰিও আমি কৰোণাৰ দিনত যোৰহাটৰ বাহিৰতো আমি কাম কৰিছোঁ। কাকজানলৈকে ৱৰ্কাৰ লগত লৈ চাইকেল মাৰি গৈছোঁ। তাৰপৰা এইপিনে আমি আপোনাৰ এই ৱাৰ্ডৰ বাহিৰত যদি পানী হয় আমি ডেভেলপমেণ্টক সহায় কৰিছোঁ। লগতে আমি মেলেৰিয়া ডিপাৰ্টমেণ্টকো সহায় কৰোঁ। আমাৰ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ আপোনাৰ গোটেই কামখিনি গাড়ীখন দিয়াৰ পৰা আমাৰ পৌৰসভাই দিয়ে, গাড়ীখনো দিয়ে, ৱৰ্কাৰো দিয়ে, সকলোখিনি দিয়ে মেলেৰিয়া ডিপাৰ্টমেণ্টক। খালি দৰৱকণহে মেলেৰিয়া ডিপাৰ্টমেণ্টৰ পৰা অনা হয়, কিন্তু সেইখিনিও পৌৰসভাই গোটেই কামখিনি কৰে। আমাৰ পৌৰসভাই মানে নকৰিবলগীয়া কাম একো নাই। যোৰহাট টাউনৰ ভিতৰত ভাল লাগিছে। তাৰমানে 26 জানুৱাৰী 2023 চনত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কেবিনেট মন্ত্ৰী তেখেতে মোক সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনা ধৰি তেখেতে মোক গব মাৰি ধৰিছে বোলে পৌৰসভাৰ কৰ্মী ভাল পাওঁ মই। তাৰপৰা বোলে পৌৰসভাৰ কৰ্মী কাম দেখিলে ভাল পাওঁ। আমি আপোনালোকে পাইছে, পুৰস্কাৰ পাইছে, আমিয়ে আনন্দিত। মানে যোৰহাট জিলা প্ৰশাসনৰ মই চকুত পৰিছোঁ। এই যোৰহাট জিলাত পবিত্ৰ অনুষ্ঠানত, পবিত্ৰ মঞ্চত বিভিন্ন সন্মানীয় ব্যক্তিসকলৰ আগত মোক সন্মান কৰিছে। এই সন্মানীয় ব্যক্তিসকলৰ সন্মুখত যেতিয়া সন্মান কৰে আৰু প্ৰেক্ষাগৃহত বহুত মানুহ আছে, সেই অনুষ্ঠানত মানুহ যথেষ্ট মানুহৰ আগত সম্বৰ্ধনা পায় মই নিজে আনন্দিত হৈছোঁ। ডেফিনেটলি আনন্দিত আপুনি হ'লেও হ'ব। আগত পালেও যে যোৰহাটৰ ভিতৰত যোৰহাট জিলা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী সম্বৰ্ধনা জনাইছে যোৰহাট জিলা প্ৰশাসনে। আৰু লগতে আমাৰ এই সম্বৰ্ধনা পাই লগতে মই নাম ল'বই লাগিব আমাৰ এক্সিকিউটিভ অফিচাৰ বিশাল ফুকন আৰু আজাজবয়া ছাৰ, আমাৰ যোৰহাট জিলা পৌৰসভাৰ সভানেত্ৰী লক্ষ্মী খাগৰিনী বাইদেউ, লগতে যোৰহাট জিলা আপোনাৰ ভাইচ চেয়াৰমেন দিলবী দত্ত ছাৰ, তেখেতসকলেও আমাক বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমাৰ লগত আলোচনা কৰা। ক'ৰবাত কিবা এটা আমালৈ ফোন মাৰিলেও আমি তেখেতসকলক কওঁ যে ভাইচ চেয়াৰমেনৰ লগত আমি আলোচনা কৰি আপোনালোকৰ সমস্যাটো আমি সমাধান কৰিম। আমি বিভিন্ন সমস্যা খালি কিদৰে সমাধান কৰিব পাৰি, যিকোনো আমাৰ জাবৰে হওক, ক'ৰবাত কিবা এটা আমি দেখিলোঁ আপোনাৰ PW আপোনাৰ ড্ৰেছিং কৰাটোৱে হওক, বিভিন্ন অনুষ্ঠান টাউনখন চূণ তেল দিয়াৰ পৰা বিভিন্ন যোৰহাটতে কেবিনেট বহিছিলে। কেবিনেট বহোঁতে আমি ৰাতি 1:30 বাজিছে। এতিয়া MP ইলেকশ্যনত আমাৰ ৰাতি 1:30-2টা বাজিছে। আৰু ট্ৰেইনিং চেণ্টাৰবিলাকত CKB কলেজ, DCB কলেজ, গভ আমি এক্টিভ হৈ থাকিব লাগিব। আমাৰ ওপৰৰ পৰা আমাক মানে সকলোখিনি জিলা প্ৰশাসন উপস্থিত থাকেই। উপস্থিত থকা যোৰহাট জিলা প্ৰশাসন উপস্থিত থাকে। তেখেতসকলে উপস্থিত থাকক বা নাথাকক, আমি আমাৰ কাম কৰি যাম। আমাৰ মূল কথাটোৱে হ'ল সেইটো।